আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে আৰু তাৰ পাছতেই ঘোষণা কৰা হ'ব বহু প্ৰতীক্ষিত হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল। ইতিমধ্যে 12টাকৈ ওয়েবসাইট মুকলি কৰা হৈছে, এটা মোবাইল এপছ মুকলি কৰা হৈছে। আমি আপোনালোকক দেখুৱাইছো কিদৰে মাত্ৰ কিছু সময়ৰ পাছতে পুৱা 9 বজাৰ লগে লগে কিদৰে আপোনালোকে ৰিজাল্ট লাভ কৰিব, মোবাইল এপছৰ জৰিয়তে কিদৰে ৰিজাল্ট লাভ কৰিব। আৰু 12টাকৈ যেহেতু ওয়েবসাইট মুকলি কৰা হৈছে, আমি আপোনালোকক দেখুৱাইছো স্ক্ৰিনত। এই 12টাকৈ ওয়েবসাইট আপোনালোকে ভালদৰে মনত ৰাখক আৰু সাজু হওক, কিয়নো মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে আৰু তাৰ পাছতে যেহেতু ৰিজাল্ট ঘোষণা কৰা হ'ব, হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। এই মোবাইল এপছটো আপোনালোকে ভালদৰে চাওক কিদৰে আপোনালোকে প্লে ষ্টৰত লাভ কৰিব। এই মোবাইল এপছটো উপলব্ধ নামৰ যিটো এপছ আছে, সেই এপছৰ জৰিয়তে আপোনালোকে পোনপটীয়াকৈ ৰিজাল্ট লাভ কৰিব। আমি আপোনালোকক দেখুৱাইছো কিদৰে আপোনালোকে ইনষ্টল কৰিব। এয়া চাওক, আমি দেখুৱাইছো এইদৰে আপোনালোকে প্লে ষ্টৰত যাব আৰু এইদৰে ডাউনলোড কৰিব। উপলব্ধ এপছ আছে, সেই উপলব্ধ এপছটো আপোনালোকে ইনষ্টল কৰিব আৰু তাৰ পাছতে এইদৰে এটা ইণ্টাৰফেচ খোল খাব আৰু 9 বজাৰ লগে লগেই আপোনালোকে তাত ৰুল আৰু নাম্বাৰ এণ্টাৰ কৰি আপোনালোকৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব। আৰু 12টাকৈ ওয়েবসাইট যেহেতু মুকলি কৰা হৈছে, ইতিমধ্যে সাজু হৈ পৰিছে শিক্ষা বিভাগ আৰু 9 বজাৰ লগে লগেই ছাত্ৰ ছাত্ৰীসকলে যেহেতু ৰিজাল্ট লাভ কৰিব, তাৰ বাবে এই 12টা ওয়েবসাইট আমি আপোনালোকক জনাইছো। প্ৰথম ওয়েবসাইট ইয়াত দেখুৱাই দিয়া হৈছে ahscc.assam.gov.in, যিকোনো এটা ওয়েবসাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্ট লাভ কৰিব। দ্বিতীয়টো ওয়েবসাইট ইয়াত মুকলি কৰা হৈছে assamresult.in, তৃতীয়টো ওয়েবসাইট আছে assamjobalert.com, 4 নম্বৰ ওয়েবসাইট indiaresult.com, 5 নম্বৰ www.schools9.com, এইদৰে 6 নম্বৰ দিয়া হৈছে www.results.shiksha। আপোনালোকে মনত ৰাখক, স্ক্ৰিনশ্বট মাৰি থওক আৰু 9 বজাৰ লগে লগে যেহেতু আপোনালোকৰ ৰুল আৰু নাম্বাৰ এণ্টাৰ কৰি আপোনালোকে ৰিজাল্ট লাভ কৰিব। আৰু এইদৰে 12টাকৈ বিশেষ ওয়েবসাইট মুকলি কৰা হৈছে, মোবাইল এপছ মুকলি কৰা হৈছে। উপলব্ধ মনত ৰাখিব, উপলব্ধ নামৰ যিটো এপছ আছে, সেই এপছৰ জৰিয়তে আপোনালোকে পোনপটীয়াকৈ 9 বজাৰ লগে লগে আপোনালোকে ৰিজাল্ট লাভ কৰিব। আৰু বহু প্ৰতীক্ষাৰ অন্তত যেহেতু ঘোষিত হ'বলৈ গৈ আছে ৰিজাল্ট, আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ উৎকণ্ঠা যেন বৃদ্ধি পাইছে আৰু কেইটামান মুহূৰ্ত বাকী আৰু তাৰ পাছতেই ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল।